2018 চনৰ পিছত অসমত বিনিয়োগৰ সম্ভাৱনা আৰু আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব, তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আসাম 2.0 বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম আৰু এডভান্টেজ আসাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট সামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিলে যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখন বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ তাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমে এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সময়তকৈ প্ৰায় আধা ঘণ্টা সময় আমাৰ এডভান্টেজ অসমৰ উদ্বোধনী অনুষ্ঠান তেখেতে প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে, কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল, বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूं कि आसाम में इन्वेस्ट कीजिए, সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবো যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি। ভাৰতত ইনভেষ্ট কৰিব কয়, কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে। গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
হেড অফ মিছনছ এম্বেছাডৰ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবো যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল হি কেম ইন এ ডেলিগেশ্যন তেওঁ ডেলিগেশ্যনৰ লগত আহিছে ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে এণ্ড হি স্পেণ্ড 2 nights and 3 days এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিল ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী গোয়েল হৰদীপ সিং পুৰী অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যে সেশন আছিলে মিনিষ্ট্ৰিয়েল সেশন গোটেই কেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান উপস্থিত নাথাকে ভেলিডেট শিৱৰাত্ৰি হোৱাৰ সত্ত্বেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই সো এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা জুমুৰ উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আসামৰ আয়োজন কৰা হৈছিল আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী যাক আমি ফিকি বুলি কওঁ আৰু আৰ্নেষ্ট এণ্ড ইয়ং যাক আমি EY বুলি কওঁ তেখেতসকলে আমাক সহযোগিতা কৰিছিলে এডভান্টেজ আসাম সামিটখনত আপোনালোকে যদি আমি সাম আপ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G বিজনেছ টু গভৰ্ণমেণ্ট আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফৰ দ্য সামিট ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ বেংগালুৰু হায়দৰাবাদ কলকাতা মুম্বাই আৰু নিউ দিল্লী ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ উই হেভ ডিসকাস এবাউট দ্য প্ৰবেবিলিটি আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু ইন্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংস এই 180 মিটিংস আমি ক'ত ক'ত কৰিছিলোঁ জাপান মালয়েছিয়া ৰিপাব্লিক অফ কোৰিয়া সিংগাপুৰ থাইলেণ্ড ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটছ আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিল যদি আমি ডিপ্লমেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্লমেটিক মিছনছ লগত টোটেল প্ৰায়ৰ এণ্ড ডিউৰিং দ্য সামিট আমাৰ 62 ডিপ্লমেটিক মিছন আমাৰ লগত জড়িত হৈছিল আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025ত এক্ৰছ দ্য মেজৰ কাণ্ট্ৰিজ এমিয়ে নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিলে গোটেই বিদেশসমূহত
A week-long event organized by Indian embassies across major countries to highlight Assam opportunities and cultural heritage. Ami joa nai ৰাষ্ট্ৰদূত সকলে ভাৰতৰ ৰাষ্ট্ৰদূত সকলে নিজাববীয়াকৈ উদ্যোগ লৈ আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছো কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূত সকলে অসমৰ হৈ নিজে নিজে এম্বেসি সমূহত আসাম উইক অৰ্গানাইজ কৰিছিল সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমান ডাঙৰ ইনভলভমেন্ট আমি কেতিয়াও দেখা পোৱা নাছিলো পীযুষ গোয়েল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্ব'টো অংশগ্ৰহণ কৰিছিল এই গুটেই বিলাকৰ ৰিজাল্টটো আছিল যে দিস ওয়াজ এ মেসিভ পাৰ্টিসিপেশন 8000 এন্টাৰপ্ৰেনিয়াৰ্স এক্ৰছ দা কান্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিসিপেশন কৰিছিল আৰু এই গুটেই ইভেন্টৰ এটা ডাঙৰ হাইলাইট আছিল যে আমি এক্সিবিশন যিখন আমি কৰিছিলো 87,200 স্কয়াৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশন অনুষ্ঠিত কৰিছিলো যি ইমান ডাঙৰ এক্সিবিশন অসমত আগতে কেতিয়াও হোৱা নাই 200টা এক্সিবিট আছিল আৰু আমি থিমেটিক ডাইভাৰ্স কৰিছিলো আসাম পভিলিয়ন সেমিকন্ডাক্টৰ পভিলিয়ন ইনোভেটিভ পভিলিয়ন এনাৰ্জি পভিলিয়ন আৰু আমাৰ এমএসএমই আজি মই ৰাতিপুৱা এক্সিবিশনৰ পৰা মই আহিছো এটা কৈ চাইছো অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনা বাহিনীৰ ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যেটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে সো এক্সিবিশন খনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিল আৰু তাৰ লগত এখন ভৱিষ্যত অসম যত নেকি টাটা সেমিকন্ডাক্টৰৰ প্লান্ট দেখুৱা হৈছিল যত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকে এৰো সিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুৱা হৈছিল আমাৰ নতুন নামৰূপৰ যেটো 12 লাখ মেট্ৰিক টন সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গুটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেসিভ অইল প্ৰডাকচনৰ কামত আগবাঢ়িছে যাৰ পৰা নেকি আমাৰ বহুত বেছি এমপ্লয়মেন্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ সিবিজি প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটালাইজ ফেক্টৰী যেটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলো আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেন্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেন্ট দিক হৈছিল যে এডভান্টেজ আসাম 2 আমাৰ 9খন কান্ট্ৰিয়ে পাৰ্টিসিপেট কৰিছিল যে পাৰ্টনাৰ কান্ট্ৰি Australia, they have shown a huge goodwill by withdrawing travel restriction prior to the summit. Australia amar partner country asile, Bhutan amar partner country asile, Germany amar partner country asile, Indonesia amar partner country asile, Japan amar partner country asile, Malaysia amar partner country asile, Singapore partner country asile, Thailand partner country asile aru United Kingdom amar partner country asile apart from this European Union has also shown keen interest amar self help group hokolor logot teoluke ekeloge sustainable products nirmanor khetrot European Union has also shown keen interest yet amar Kebatao bilateral agencies
ইণ্ডো-জাপান বিজনেছ কাউন্সিল, কোৰিয়া ট্ৰেড ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেঞ্চি কোট্ৰা বুলি কোৱা হয়, জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন যাক জেট্ৰো বুলি কোৱা হয়, ইউৰোপিয়ান ইউনিয়ন, US ইণ্ডিয়া বিজনেছ কাউন্সিল, US ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ, টাইপে ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰ, ইণ্ডিয়া UAE ডেভেলপমেণ্ট ফৰাম, ইণ্ডিয়া নিউজিলেণ্ড